12 বছৰ বয়সতে আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰিলে। ইতিহাস ৰচিলে নিবিৰ নেচন বৰুৱা। সঁচাকৈ পূৰ্ণ হল নিবিৰৰ মনৰ আশা। সপ্তম শ্ৰেণীৰ ছাত্ৰ এজন নিবিৰ নেচন বৰুৱা। ডাঙৰ হৈ দেশ সেৱা কৰাৰ মন আৰু এই অকমানি বয়সতেই এদিনৰ বাবে হল বজালী জিলাৰ আৰক্ষী অধীক্ষক। জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ শাসনত বহিছে, তাতকৈ আৰু ভাল খবৰ হ'ব নোৱাৰে। সৰুৰ পৰাই মন যে আৰক্ষী পোচাকযোৰ পিন্ধা আৰু আৰক্ষী পোচাকযোৰ পিন্ধাই নহয় তেওঁ এখন ডিষ্ট্ৰিক্টৰ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে পৰিচালনা কৰা তেওঁৰ মন। আচলতে সপোন হ'ব লাগে এনেকুৱা যি সপোনৰ বীজ সৰুতেই ৰোপণ কৰিব শিকাব লাগে কণ কণ ল'ৰা ছোৱালীক, কাৰণ তেওঁলোকেইটো হৈছে দেশৰ ভৱিষ্যত। 9 ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এদিনৰ বাবে আৰক্ষী অধীক্ষক হোৱাৰ বাবে আবেদন জনাইছিল আৰু সেই আবেদনৰ ভিত্তিতেই মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষী সঞ্চালক প্ৰধানলৈ বিষয়টো বিবেচনা কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰিছিল আৰু আজি বজালী জিলা আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰে নিবিৰ নেচন বৰুৱাই। বিশ্ব শিশু দিৱসত এগৰাকী শিশুৱে যেতিয়া আৰক্ষী অধীক্ষকৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ শাসনত বহিছে, তাতকৈ আৰু ভাল খবৰ হ'ব নোৱাৰে। সৰুৰ পৰাই মন যে আৰক্ষী পোচাকযোৰ পিন্ধা আৰু আৰক্ষী পোচাকযোৰ পিন্ধাই নহয় তেওঁ এখন ডিষ্ট্ৰিক্টৰ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে পৰিচালনা কৰা তেওঁৰ মন, সমাজ সেৱা কৰাৰ মন আৰু এই কাৰণে তেওঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছিলে আৰু তাৰ যোগেদি আমাৰ DGP ছাৰৰ পৰা মাননীয় DGP ছাৰৰ পৰা ইনষ্ট্ৰাকশ্যন আহিলে আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয়লৈ আৰু সেই সূত্ৰে আজি আমি ভাবিলোঁ যে এই বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি আজিৰ দিনটোতকৈ ভাল দিন নহ'ব। তেখেতৰ যি মনোকামনাও পূৰণ হ'ব আৰু তাৰ লগতে তেওঁ ভৱিষ্যত জীৱনলৈ অনুপ্ৰেৰণাও পাব বুলি আমি আশা ৰাখিছোঁ আৰু সঁচাকৈ এদিন তেওঁ আৰক্ষী অধীক্ষক হোৱাৰ তেওঁ যি সপোন পূৰ্ণ হ'ব আৰু সমাজ সেৱা তেওঁ আগবঢ়াব পাৰে বুলি আমি আশা। বজালী আৰক্ষীত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে আৰু সেইকাৰণে আজিৰ দিনটোৰ কাৰণে তেওঁ আমাৰ আৰক্ষী অধীক্ষক। এতিয়া যিখিনি অফিচিয়েলি তেওঁ আৰক্ষী অধীক্ষক আৰু বাকী যিখিনি তেওঁ কাৰ্য এতিয়া প্ৰথমে তেওঁ চিনাকি পৰ্ব হৈ গ'ল ইতিমধ্যে সকলো কৰ্মচাৰীৰ লগত SP অফিচৰ। তাৰপিছত এতিয়া সাংবাদিকৰ যিহেতু তেওঁ ব্ৰিফিং দিলে, এতিয়া আমি বাকী থানালৈ বা বাকী যি হেৰি আছে সেইখিনিও লৈ যাম আৰু CM ছাৰো 22 তাৰিখে আহি আছে, গতিকে তাৰো প্লেনিং কৰিব লগা আছে। তেখেতকো আমি তেতিয়া থাকিব আমাৰ লগত তেখেতৰ গতিকে আজিৰ দিনটোৰ কাৰণে তেওঁ আমি কেনেকৈ কামখিনি কৰোঁ তেখেতৰ থাকিব, গোটেইখিনি তেওঁ পৰ্যালোচনা কৰিব। বজালী ঘটবৰ গাঁৱৰ অংকুৰ বৰুৱাৰ পুত্ৰ নিবিৰ নেচন বৰুৱা। শুনক অকমানি আৰক্ষী অধীক্ষকজনে কি ক'লে তেওঁৰ এই সপোনৰ বিষয়ে। মোৰ সৰুৰে পৰাই আৰক্ষী অধীক্ষক হোৱাৰ মন। সপোনটো পূৰণ কৰিব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু মনে প্ৰাণে চেষ্টা কৰিম। আজি এই বিশেষ দিনটোত বজালী জিলাৰ এদিন আৰক্ষী অধীক্ষক দিয়া কথাটো মই চিৰদিন মনত ৰাখিম। মোৰ জন্মক্ষণৰ লগত দেশ সেৱাৰ ভাৱ জড়িত হৈ আছে, কাৰণ মোৰ জন্ম 15 আগষ্টত। আশা কৰোঁ ঈশ্বৰে মোক এই ক্ষেত্ৰত আশীৰ্বাদ প্ৰদান কৰিব। বৰ্তমান অসমত শিশু অধিকাৰ সপ্তাহ চলি আছে। শিশুসকল ধৰণীৰ সম্পদ, গতিকে শিশুসকলৰ ভৱিষ্যত উজ্জ্বল কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী অভিভাৱকে এক বিশেষ ভূমিকা লোৱাটো উচিত। বিশেষকৈ বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু সৰবৰাহ আদি ক্ষেত্ৰত ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰশাসনৰ লগতে প্ৰতিগৰাকী অভিভাৱকৰো এক বিশেষ দায়িত্ব থাকে। আশা কৰোঁ অনাগত দিনত ই সমূলি নোহোৱা হয়। পোনতে আজি বিশ্ব শিশু দিৱস, সেইবাবে মই পোনপ্ৰথমতে সকলো শিশুলৈ বিশ্ব শিশু দিৱসৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজিৰ এই বিশেষ দিনটোত মই বজালী জিলাৰ এদিনৰ আৰক্ষী অধীক্ষক হোৱা সুযোগটো দিয়াৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগতে অসম পুলিচৰ DGP সন্মানীয় হৰমিত সিং ছাৰৰ লগতে বজালী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী ছাৰৰ লগতে বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা ছাৰকে আদি কৰি বজালী আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সমূহ পৰিয়ালবৰ্গক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বজালীৰ পৰা তাপস ঘোষৰ ৰিপৰ্ট।